সেনেকৈ মই যাম মই আৰু তাৰমানে ধৈৰ্য নাই আৰু তাৰমানে মোৰ ইমান গাটো বেয়া লাগিছে ধানটো মানে এতিয়াহে ঘূৰি অহা যেন লাগছে মোক ইয়াতে চাওকচোন কেনেকৈ মানুহবিলাক শুৱে গুড মৰ্ণিং আজি ৰাতি প্ৰায় 4টামান বজাত আমি ওলালোঁ ৰাতি নহয় ৰাতিপুৱাই হয় মানিয়ামৰৰ পৰা ওলালোঁ আৰু আহি 6 কিলোমিটাৰ আহি কিনে ভৰিখনৰ বিষ মোৰ মানে বিষটো বেছি হৈ যায়ে আছে দিনক দিনে বাট ভিডিঅ'টো কৰাৰ কাৰণে হাঁহি আছোঁ দেই এইফালে আমাৰ ভিনদেউ গা ধুই আছে ইয়া মানে এইখিনি জেগাই মানে অলপমান চাফা য'ত মানে গা ধুব পাৰি ভিনদেউৰ পেটৰ প্ৰব্লেম হৈ গৈছে কালি পুৰি চব্জি খাইছে যাওঁতে খালি চাগে মোৰ ভিডিঅ'টোত পাইছে নাই মই এইখিনি ভিডিঅ' নকৰিলোঁ পুৰি চব্জি খালে ৰাস্তাত ৰখি কিনে মাখি চাখি পৰি থকা ন ইমান হাইজিনো নহয় বাৰু না কিবা বেলেগ কাৰণতে নাজানো এচিডিটি হৈ কিনে এতিয়া লেট্ৰিন আৰুতো জানেই লেট্ৰিন গ'লে গা ধুব লাগে আৰু আগত বোলে এনেকুৱা সুবিধা নাই পথাৰত যাব লাগিব সেইকাৰণে কিন্তু ইয়াতে বঢ়িয়াকৈ লেট্ৰিন চেট্ৰিন কৰি লাগে না আপোনালোক এটা মই বস্তু দেখাওঁ মেইনলি যদি কেতিয়াবা বাবাধাম আহে তেনেহ'লে এইফালৰ পৰা মানে আহি থকা ৰাস্তাটো হয় আৰু এইফালে হ'ল আমি বাবাধাম যাম আৰু মাজতে পায় এই বিল্ডিংটো জাগাখিনিৰ নাম হ'ল কুমাৰচা আৰু ইয়াৰ অ'নাৰ হ'ল নিৰ্দোষজী এওঁৰ ইয়াতে গোটেই 12 মাহে মানুহ থাকে আৰু ৰাতিবলৈ মানুহ আছে এতিয়া নাই বাৰু মানে যিমান অফ ছিজনত মানুহ আহে গোটেইবিলাক ইয়াতে থাকে আজিও দুখনমান আপুনি কওক এই ভিনদেউ অলপমান আপোনালোক কথা ক'ব ৰ'ব আমি যেতিয়া অফ ছিজনত আহোঁ শাওনৰ বাহিৰে এই নিৰ্দোষ ভাই তাতে ৰাতি কটাওঁ ৰন্ধা বঢ়া লৈ আহোঁ আমি থাকাটো ইয়াতে হৈ যায় থাকাটো ইয়াতে হয় আজিও আমাক চাহ তাহ খোৱালে আৰু এওঁলোক আহিছে দিল্লীৰ পৰা গুৱাহাটীৰ পৰা বাহিৰৰ পৰা বহুত আহে গুৱাহাটীৰ পৰাতো বহুত আহে আৰু মানুহজন যে ইমান ভাল নহয় কথা বাৰ্তাখিনি ইমান ভাল লাগে আমাক ইয়াতে চাওকচোন কি ধুনীয়াকৈ পাংখা চাংখা 4খনমান লগাই দিছে ৰেষ্ট ল'বৰ কাৰণে চাহ তাহ দিলে খালোঁ মোৰ ভৰিখন মোৰ আৰু ভৰিখনটো মানে ক'বই নালাগে ফাৰ্ষ্ট ডে এইডাল নাৰ্ভ টানিছে ছেকেণ্ড ডে এইখিনি নাৰ্ভডাল টানিছে আজি থাৰ্ড ডে মোৰ এইটো ভৰিৰ এইখিনি বিষ হৈছে প্লাছ মোৰ আঁঠুটোৰ বিষ বেণ্ডেজ মাৰি লৈছোঁ মই এইজনে নিৰ্দোষ ইয়াদৱ যি হয় যোনে গুৱাহাটীৰ পৰা অহা গোটেই মানুহখিনিক তেওঁ মানে একদম ধুনীয়াকৈ তেওঁ নিজৰ ধৰ্মশালাত ৰাখে খুৱাই গোটেইখিনি সুবিধা পায় আপোনালোকে যেতিয়া আহে এওঁ তাতে আহিব এওঁ গোটেইখিনি সুবিধা কৰি দিব कर देंगे ना सारा सुख सुविधा जय बोले एकदम पूरा कर देंगे कोई दिक्कत हमको नहीं होगा ये धार्मिक स्थल है रावणेश्वर धाम है यहाँ बम का सेवा होता है और कोई दिक्कत बम के साथ नहीं होता है आराम से आइए ये मेरा सनातन धर्म है आहो जय भोलेनाथ बोलक इतार पर उलाई जाओ আমি আমার গাঁৱৰখন সন্মুখত আছে লও আৰু উলাই যাও আকৌ আমাৰ যাত্ৰা স্টাৰ্ট বলবো এতিয়া কুমাৰচা পাৰ হৈছোঁ এই কুমাৰচাত আহি পাইছোঁ ইয়াৰ পৰা ওলাই যাওঁ আৰু 12 কিলোমিটাৰ আছে আজি জিলেপি আমৰলৈ আমাৰ ৰাতি থাকিম আমাৰ স্থান আজি তাতে 12 কিলোমিটাৰ যোৱাৰ পিছত আকৌ আমাৰ ধৰ্মশালা আহি পাব তাত আজি ৰাতি আমি তাতে থাকিম আৰু আহি আমি এটা নদী পাই গ'লোঁ মুংগেৰ হয় ন এইখিনি ঠাইৰ নাম মুংগেৰ এইটো নদীটো দেখা পাইছেনে এনেকৈ পাৰ হৈ আছে এইখিনিহে অলপ মেলা লাগিছে ন 5খন পুৰি আলু চব্জি জিলাপি 2খন আচাৰ 40 টকা দাম বাকী খোৱাবিলাকত ইয়াতে দামটো বহুত কম ইয়াতে আহিলে বেলেগত খাব নালাগে ইয়াতে খাব 40 টকাতে পাব এখন বৰ ধুনীয়া সেয়া দেখা পাইছে আপোনালোকক দেখাওঁ কাৱাৰ বাপৰে ইমান ডাঙৰ কাৱাৰ এখন লৈ গৈ আছে এইবাৰ লগ পাইছোঁ কাষ চাওকচোন মানুহে ইমান কষ্ট কৰিব পাৰে ন এবাৰ আহি আৰু বহুত ধুনীয়া ঠাই টুকুৰাটো ৰখিছোঁ দেই ইমান ধুনীয়া বতাহ আহি আছে নহয় এইখিনিত বহুত ভাগৰ লাগছে মোৰ বহুত ভাগৰ লাগছে এতিয়া মোৰ ভৰি গেৰুৱা লগতে ভৰিত তলোৱা মানে যিবিলাক হাড্ডি আছে সেইবিলাকো পেইন কৰা আৰম্ভ হৈ গৈছে এখন বহুত ধুনীয়া কাৱা দেখা পাইছোঁ আপোনালোকক দেখাওঁ
এয়া চাওকচোন কি ধুনীয়া বম ডাঙৰ ডাঙৰ মই টাচ কৰি দিলে গম পাব বাট মই টাচ কৰিব ভাল লাগে নাই বেলেগৰ পাৱাৰ হয় ন আয়ো পিন্ধো হাত ক'ত গ'ল আমাৰ কাহা গয়া আৰু এয়া পালোঁ জলেবিয়া আৰু জলেবিয়া আছে 4 কিলোমিটাৰ এতিয়া অলপ মনটো ভাল লাগছে যে 4 কিলোমিটাৰ যোৱাৰ পিছত গৈ পাম আৰু চবে মোক পিছফালে আগবাঢ়ি যাই আছে মই যি এটা কাকো পিছ পেলাব পৰা নাই জানে না ইমানে মোৰ যন্ত্ৰণা হৈছে আৰু 4 কিলোমিটাৰ আছে এইটো গম পাই কিন্তু মোৰ বহুত বেছি ভাল লাগি আছে ৰ'দটো খালি বেছিকৈ নিদিলে হ'লে এইখিনি সময় মই ইমান দূৰ আহিলোঁ আহি কিনে এটা বস্তু দেখা পাইছোঁ চাওক নিঃশুল্ক মানে পইচা নোলোৱাকৈ সিহঁতে নেমু পানী আৰু চাহ খুৱাই আছে মানুহবিলাকক যি নহওক এই ইমান দূৰ 40 কিলোমিটাৰ অহাৰ পিছত এখন এনেকুৱা দোকান দেখা পালোঁ মই এই কথাটো ভাবি আহি আছিলোঁ আমাৰ তাতে কিবা হ'লে দেখোন ফ্ৰীতে ইমান খানা খুৱাই কিবা কালী পূজা হওক দুৰ্গা পূজা হওক অম্বুবাচী মেলা কথাটো ক'বই নালাগে ইমান খুৱাই কিন্তু ইয়াতে মই দেখা পাইছোঁ কোনো এক গিলাচ পানীও নাযায় চবেই মাতে নিজৰ দোকানত বাট কষ্ট ফ্ৰীতে কোনো নোখুৱাই জানে আৰু ইফালে মানে কি হৈছে আৰু বস্তুৰ দাম বাপৰে ক'বই নালাগে এইখনে যে মই একমাত্ৰ এখন দোকান দেখা পাইছোঁ য'ত মানুহ ফ্ৰীতে খুৱাই আছে 1 কিলোমিটাৰ আহিলোঁ আহি কিনে মই আকৌ বহিছোঁ ইয়াতে এতিয়া মই 1 কিলোমিটাৰ যাম আৰু বহিম সেনেকৈ মই যাম মই আৰু তাৰমানে ধৈৰ্য নাই আৰু তাৰমানে মোৰ ইমান গাটো বেয়া লাগিছে এইটো আজি আমাৰ ধৰ্মশালাটো নামটো নামটো আছিল জলেবিয়া বম নহয় নামটো আছিল জলেবিয়া তাতে থকা এইটো ধৰ্মশালা হয় আমি তাত থাকিম আজি ধানটো মানে এতিয়াহে ঘূৰি অহা যেন লাগছে মোৰ তেতিয়া যে মই আহি পালোঁ আহি পাই মোৰ ইমান গাটো বেয়া লাগিল নহয় মই একদম শুই গ'লোঁ তাৰপিছত উঠি ভাত পানী খালোঁ গা ধুলোঁ গা ধুই কিনে পূজা হ'ল আজি মই পূজাটো ভাগ নল'লোঁ তাৰমানে মোৰ মানে শক্তিয়ে নহ'ল মানে পূজাত যে মই ভাগ ল'ম এতিয়া ডাঙৰ ভিনদেউ অলপ ওলাই লৈ আহিছে বাহিৰত মানে জ্বৰ বহুত জ্বৰ ইফালে বিষ তাৰপিছত ভিনদেউ ক'লে কি ব'লা ওলাই গ'লে অলপ ভাল লাগিব বতাহ চতাহ নাই তথাপি বহি আছোঁ অলপমান ইয়াতে দোকান এখনত গোটেইকেইটা আমি অলপ ভালেই লাগে নেকি এনেকৈ বহিলে ইফালে বহি চাওঁ মই অলপ অপেনত বহি আছোঁ বতাহ লাগিলে অলপ ভাল লাগিব বুলি ইয়াতে চাওকচোন কেনেকৈ মানুহবিলাক শুৱে বাহিৰত অপেন আমাৰ ওপৰত ৰুম আছে এতিয়া কাপোৰ মেলি দিছোঁ আমি আমাৰ ৰুমটো এতিয়া দেখাম বলক আপোনালোকক কেনেকুৱা জেগাত যে আছোঁ নহয় মানে এই যাত্ৰাটো মানে পূৰা সন্ন্যাসীৰ যাত্ৰা ইয়াতে যোনে আহে একদম চিম্পল লাইফ মোক দেখা পিছে ন হাতে গলতে অকণে কাণফুলিযোৰ ঘৰৰ পৰা পিন্ধিছিলোঁ সেয়ে সেনেকৈ থাকিব মুখত একো লগাব নোৱাৰা চাবোন চেম্পু ইউজ নহয় একদম সন্ন্যাসীৰ দৰে থাকিব লাগিব আৰু যিমান ধনী মানুহ নহওক কিয় ইয়াতে শুব লাগিব এনেকৈ থাকিব লাগিব যদি আপুনি খোজকাঢ়ি নাহে তেনেহ'লে আপুনি ডাইৰেক্ট মন্দিৰলৈকে গৈ সেই কৰিব পাৰি থাকিব পাৰি হোটেল পাই মই 2বাৰ সেনেকৈ আছোঁ এইবাৰ খোজকাঢ়ি আহোঁতেহে গম পাইছোঁ আচল জাৰ্ণিটো কি তাৰমানে ইয়াতে ভাত পানী খাই এইমাত্ৰ যে আপোনালোক দেখাইছিলোঁ সেই দোকানখনতে আজি ৰাতি আমি থাকিলোঁ মোৰ গাত আৰু শক্তি নাই গতিকে আপোনালোক ইমানতে এৰো বাই বাই